হাই হেল্ল' গাইজসকল, মই আজি আৰম্ভ কৰিব লৈছোঁ আপোনালোকৰ লগত বেবী এটা জন্ম হৈ অহাৰ পিছত আমি কিখিনি কথাত গুৰুত্ব দিব লাগে আৰু বাচ্ছাটো আমি কি ধৰণে যত্ন ল'ব লাগে। 0 to 3 monthৰ বেবী এটাক আমি কেনেকৈ যতন ল'ম আহক আৰম্ভ কৰোঁ ভিডিঅ'টো। তেতিয়াহ'লে জন্ম হৈ অহাৰ লগে লগে 1 ঘণ্টাৰ ভিতৰত আমি বাচ্ছা এটাক দুধ খোৱাটো অত্যন্ত প্ৰয়োজন আৰু খুৱাব লাগে। ইয়াৰ পিছতে আৰু বাচ্ছাটোৱে লেট্ৰিন পেচাব পায়খানা কৰিছেনে নাই জন্ম হৈ অহাৰ পিছত আমি সেইখিনি কথাও গুৰুত্ব দিব লাগে। তাৰ লগে বাচ্ছাটোৱে ভাল ধৰণে টোপনি মাৰিবলৈ পাৰিছেনে নাই, ভাল ধৰণে গাখীৰ খাব পাৰিছেনে নাই, এইখিনি কথাও আমি গুৰুত্ব দিব লাগে। আৰু যিহেতু যেতিয়ালৈকে 4-5 দিন সময় লাগি যায় নাভি সৰিবৰ কাৰণে, আৰু সেই নাভি জেগাডোখৰত আমি পানী লগাব নালাগে। আৰু আমাৰ লেতেৰা হ'লে মানে বেবীক কটন কাপোৰ এখন লৈ কুহুমীয়া গৰম পানীৰে গাবোৰ মচি দিব লাগে যেতিয়ালৈকে নাভি নসৰে। তাৰপিছত আমি বাচ্ছাটো লাহে লাহে দুধ খুৱাওঁতে এনেকুৱাও হয়, আমি গাখীৰ খোৱাৰ সময়ত আমাৰ বাচ্ছাৰ পেটলৈ গেছ সোমাই যায়। গেছ সোমাই যোৱাৰ লগে লগে বাচ্ছাৰ গেছৰ প্ৰব্লেম হয়। গাখীৰ খোৱাৰ পিছতেই 10 পৰা 15 মিনিট সময় আমি বাচ্ছাক মানে আমাৰ কান্ধত ইয়াত লৈ কিনি হাতেৰে মাৰি অলপ লাহেকৈ যেতিয়ালৈকে মানে উগা নামাৰে তেতিয়ালৈকে 10-15 মিনিট সময় উগা মাৰিলেও মানে লৈ কিনি লাহেকৈ হাতেৰে পৰা তাৰ পিঠিত লাহে লাহে ঢকিয়াই দিব লাগে। ইমান পিছত বেবীৰ দুধ খোৱাৰ 1 ঘণ্টাৰ পিছত আমি বাচ্ছাক ওলোটাকৈ মানে অকণমান শুৱাই দিব লাগে 15-20 মিনিট সময়। আৰু তাৰ লগতে বাচ্ছাটোক আমি শুই গাখীৰ দিব নালাগে, বহি কিনি প্ৰপাৰ পজিশ্যনত আমি দুধ খুৱাব লাগে। আৰু বাচ্ছা গৰম দিন হ'লে মানে কি হয়, বেছি ফেনৰ হাৱা দিব নালাগে। আৰু ঠাণ্ডা দিনত ধুনীয়াকৈ গৰম কাপোৰ চুট পিন্ধাই দিব লাগে। আৰু 2-3 দিনৰ মূৰে মূৰে বাচ্ছাক কুহুমীয়া গৰম পানীৰে গা ধুৱাই দিব লাগে। তেতিয়া বাচ্ছাই বহুত বেছি হালকা মানে ভাল পায় আৰু বহুত ধুনীয়াকৈ টোপনি মাৰে। বেবীক মালিচ কৰি দিব লাগে আৰু গাবোৰ বহুত বেছি শুই যিহেতু গাবোৰ অলপ বিষায় সিহঁতৰ, বহুত বেছি ৰিলেক্স পায়। মাছাজ কৰি দিব লাগে। আৰু যিহেতু গেছ ওলোৱাৰ ক্ষেত্ৰতো মালিচ কৰিলে প্ৰপাৰ মালিচ যদি আমি কৰি দিওঁ তেতিয়াহ'লে সিহঁতি আৰাম পায়। তলফাললৈ ওলোটাই দিয়া এই কাৰ্যভাগ দিনটোত 2বাৰহে কৰিব লাগে, তাতকৈ আৰু বেছি কৰিব নালাগে। মেক্সিমাম বাচ্ছাক আধা ঘণ্টা সময় এনেকৈ ৰাখিব পাৰে। বাচ্ছাই দিনটোত মানে দিনটোত নাই বুলিও 7-8 বাৰ পেচাব কৰিবই লাগে। আৰু ৰাতি হ'লে 2-3 বাৰ, আৰু 2-3 ঘণ্টাৰ মূৰে মূৰে গাখীৰ খুৱাই থাকিব লাগে, ব্ৰেষ্ট ফিডিং কৰাই থাকিব লাগে। আৰু বাচ্ছাই ভাল ধৰণে টোপনি মাৰিছেনে নাই বুলি ক'লে 24 ঘণ্টাটো 14 পৰা 18 ঘণ্টা সময় শুইছেনে নাই এই কথাটোত ধ্যান দিব। আৰু এনিটাইম কান্দি আছে নেকি, যদি কান্দি থাকে তেতিয়াহ'লে তাৰ কিবা প্ৰব্লেম হৈছে, এনেইতো বাচ্ছা কেতিয়াও নাকান্দে। এইখিনি কথাত গুৰুত্ব দিব। লেট্ৰিন পেচাব পায়খানা ভাল ধৰণে কৰিছে নাই এইখিনি কথাত গুৰুত্ব দিব। ভাল ধৰণে চাফ চিকুণকৈ ৰাখি দিব লাগে বাচ্ছাক। আৰু ডাইপাৰ লগালে মানে দিনত সদ্যহতে লগাই দিব নালাগে। 0 to 3 monthৰ বাচ্ছাক ৰাতি হ'লে লগাই দিব পাৰে। ৰাতি ময়ো লগাই দিওঁ, কিন্তু মই দিনত লগাই নিদিওঁ। এনেকৈ কটন কাপোৰ লগাই দিওঁ বা পেন লগাই পিন্ধাই দিওঁ। আৰু বেছি টান ইলাষ্টিক থকা পেন লগাই নিদিব বাচ্ছাক। আৰু ডাইপাৰ বেছি মানে ফুল হৈ কিনি যেতিয়া লিক হয় তেতিয়াও বাচ্ছাই কান্দে। সেইখিনি কথাত মন দিব। বেছি দেৰিলৈকে লগাই নথ'ব, ৰাতিটো অকল লগাই দিব, দিনত সদ্যহতে নলগাবই। আৰু যেতিয়া ডাইপাৰ বদলোৱাৰ পিছত বাচ্ছাক কুহুমীয়া গৰম পানীৰে ধুই পানি তাত নাৰিকল তেল লগাই অলপ হাত ভৰিকেইটা মালিচ কৰি দিব। সেই জেগাডোখৰত কেতিয়াবা ডাইপাৰ লগোৱাৰ পিছত মানে চিন বহি যায়। কটনৰ ডাইপাৰে লগাব, চিন বহি যায়। আৰু যেতিয়া আপুনি খুলি পানি তেল মালিচ কৰি দিয়ে আকৌ ঠিকেই হৈ যায়। বেবীক ধৰোঁতে সদায় নেকত ছাপৰ্ট দি কিনি এনেকৈ ধৰিব লাগে। আৰু মৰ্ণিং টাইপৰ ৰ'দত অলপ সময় উলিয়াব। বাচ্ছাৰ ৰ'দ পোৱাটো অলপ জৰুৰী।